নমস্কাৰ মই কুমুদ দাস ভিজন 50 সিদ্ধান্ত অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ সন্মুখত এনে কেতবোৰ বিষয় তুলি ধৰিম যিবোৰ বিষয় আপোনাৰ বাবে প্ৰয়োজনীয় তাতকৈ বেছি প্ৰয়োজনীয় আপোনাৰ সন্তানৰ বাবে আপোনাৰ সন্তান যদি বৰ্তমান মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে বা মেট্ৰিক উত্তীৰ্ণ হৈছে আপোনাৰ সন্তানৰ বাবে কি কি কেৰিয়াৰ সন্মুখত আছে অসামৰিক সেৱাৰ পৰীক্ষাৰ উপৰিও এনডব্লিউটি বা জেডব্লিউ পৰীক্ষাৰ বাবে আপোনাৰ সন্তান যদি হাজু হ'ব খুজিছে কেনেকৈ হাজু কৰাব আপোনাৰ সন্তানক লগতে ভিজন 50 বিষয়বস্তুটো কি সেই বিষয়ে অনুষ্ঠান আলোচনা কৰিম আজি ষ্টুডিঅ'ত পাঁচগৰাকী অতিথি আমাৰ লগত উপস্থিত আছে আমাৰ লগত পাঁচগৰাকী অতিথিকে আমি স্বাগতম জনাইছো আমাৰ ডক্টৰ সাজিদ ইউসুফ আমাৰ লগত উপস্থিত আছে সিনিয়ৰ মেন্টৰ জুলজিৰ আমাৰ লগত উপস্থিত আছে মিস্টাৰ নুমন আহমেদ সেন্টাৰ হেড ভিজন 50 মেন্টৰ ফিজিক্স আমাৰ লগত উপস্থিত আছে শুভদীপ দত্ত মেন্টৰ কেমিষ্ট্ৰি আমাৰ লগত উপস্থিত আছে শেখ মোহাম্মদ আতিক মেন্টৰ কেমিষ্ট্ৰি আমাৰ লগত উপস্থিত আছে প্ৰাঞ্জল প্ৰতিম দিহিঙীয়া জইণ্ট ডাইৰেক্টৰ চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন CCE আটাইকে স্বাগতম জনাইছো আৰু এই অনুষ্ঠানত আপোনাৰ মনত উদয় হোৱা যিকোনো প্ৰশ্ন আপুনি কৰিব পাৰিব এই প্ৰশ্ন এনডব্লিউটি বিষয়ক হ'ব পাৰে এই প্ৰশ্ন জেডব্লিউ বিষয়ক হ'ব পাৰে এই প্ৰশ্ন অসামৰিক সেৱাৰ প্ৰস্তুতি সন্দৰ্ভত হ'ব পাৰে বা এই প্ৰশ্ন আপুনি ভিজন 50 নাম ভৰ্তি কৰি কিদৰে অধ্যয়ন কৰিব সেই সম্পৰ্কটো হ'ব পাৰে আমি পুনৰবাৰ আকৌ আটাইকেইগৰাকী অতিথিকে স্বাগতম জনাইছো আৰু এইখিনিতে এটা ভাল খবৰ আমি দিব খুজিছো যে ভিজন 50 যিসকল ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰে তেওঁলোকে যদি কোনোবাই নীট পৰীক্ষাত এনডব্লিউটি পৰীক্ষাত 600তকৈ অধিক নম্বৰ 600 প্লাছ নম্বৰ লাভ কৰে তেনেহলে ভিজন 50 ৰ ফালৰ পৰা অৰ্থাৎ ERD ফাউণ্ডেশ্যনৰ ফালৰ পৰা 1 লাখ টকাৰ পুৰস্কাৰ বা জলপানী আগবঢ়োৱা হ'ব লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এনডব্লিউটি পৰীক্ষাত 550তকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোকে লাভ কৰিব 50,000 টকাৰ বিশেষ জলপানী বা পুৰস্কাৰ ইতিমধ্যে ERDF ফাউণ্ডেশ্যনৰ ফালৰ পৰা কেতবোৰ নতুন পদক্ষেপ লোৱা হৈছে অতি শীঘ্ৰেই আয়ুৰ্বেদিক মেডিকেল কলেজ সংস্থাপিত হ'ব লগতে মেডিকেল কলেজো অতি শীঘ্ৰে স্থাপন হ'ব আৰু সেই বিষয়েও আপোনালোকে জানিব পাৰিব মই নুমন ছাৰ এতিয়া এটা কথাখিনি মই ঠিকেই কৈছোঁ নে যিখিনি গম পাইছোঁ ৰাইজে জানি ভাল পাব আৰু দৰ্শকসকলক কৈ দিছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিয়া হৈছে আমাৰ ফোন নম্বৰত আপোনালোকে ফোন কৰি আমাৰ বিশেষজ্ঞ যিসকল বিশেষ ব্যক্তি কোচ বা মেণ্টৰ আছে তেখেতসকলৰ পৰা আপুনি সবিশেষ জানিব পাৰিব কি কয় মেণ্টৰ নমন ছাৰ এতিয়া কেনেকুৱা ধৰণে আগবাঢ়িব ল'ৰা ছোৱালী এই আপুনি 1 লাখ টকাৰ কথা এটাও আমি কৈ দিলোঁ 50,000 টকাৰ কথা এটাও কৈ দিলোঁ কেনেকুৱা ধৰণৰ হ'ব একচুৱেলি কি হয় এইটো যিসকল ষ্টুডেণ্টে ক্লাছ 10 আৰু 12 এপিয়াৰ কৰিছে তো মানে আমাৰ প্ৰগ্ৰামটো একচুৱেলি বেচিকেলি হয় ষ্টুডেণ্টক এনকাৰেজ কৰাৰ কাৰণে যে সিহঁতে যাতে মানে এই এটা মানে এৱাৰ্ড কেছ এৱাৰ্ডৰ কাৰণে সিহঁতে অলপ বেছি এফৰ্ট দিয়ে মানে মনোযোগেৰে পঢ়ে স্পেচিয়েলি কি হয় ৰুৰেল ষ্টুডেণ্টৰ কি হয় মানে সিহঁতে বহুত বস্তু নাজানে একচুৱেলি কেনেকুৱা পঢ়িব লাগে নীট কেনেকুৱা দিব লাগে জেডব্লিউৰ কাৰণে কেনেকুৱা প্ৰিপেৰেশ্যন কৰিব লাগে বা ক্লাছ 10 আৰু 12ৰ পিছত বহুত বস্তু আছে নীট আছে জেডব্লিউ আছে মানে তাৰপিছত ষ্টুডেণ্টে চিভিল ছাৰ্ভিচৰ কাৰণে যাব পাৰে বহুত কেৰিয়াৰ অপশ্যনছ আছে এই মানে মেক্সিমাম কেৰিয়াৰ অপশ্যন ষ্টুডেণ্টে নাজানে তো সেইটো কাৰণে কি হয় আমাৰ ইয়াত কেৰিয়াৰ কাউন্সেলিঙো হয় তাৰপিছত কি হয় ধৰক আপোনাৰ নীট জেডব্লিউৰ কাৰণে কোনোবা যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে বা চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে কিন্তু ধৰক আপোনাৰ বহুত পুৱাৰ বেকগ্ৰাউণ্ডত মেৰিটৰিয়াছ ষ্টুডেণ্ট তো মেৰিটৰিয়াছ পুৱাৰ বেকগ্ৰাউণ্ডৰ কাৰণে ভিজন 50 ফ্ৰী কোচিংটো হয় একচুৱেলি কিন্তু মেৰিটৰিয়াছ হ'ব লাগিব আৰু মানে পুৱাৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব ৰুৰেল এৰিয়াৰো হ'ব পাৰিব মানে এইটো ৰুৰেল এৰিয়া আৰ্বান এৰিয়া বুলি একো কথা নাই কিন্তু মেৰিটৰিয়াছ হ'ব লাগিব আৰু মানে পুৱাৰ হ'ব লাগিব আৰু মানে পুৱাৰ নহ'লেও ছাপ'জ মানে যদি কোনোবাই ফিজ এফৰ্ড কৰিব পাৰে আমাৰ ফিজটো বহুত নমিনেল ফিজ হয় মানে ফিজটো দি মানে আছে এইটো মানে এডমিশ্যনছ ল'ব পাৰিব মানে আল্টিমেটলি হ'ল ষ্টুডেণ্টৰ মেইন এইমটো থাকিব লাগিব যে মই ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম আৰু মানে ষ্টুডেণ্টৰ মানে এটা মেইন এটা কি হয় ডিফেক্ট হয় ষ্টুডেণ্টে ভাবে আচ্ছা মেডিকেলটো এইবাৰ দি চাম ক্লাছ 12 দিছোঁ এবাৰ দি চাম নেক্সট ইয়াৰ মই মানে প্ৰিপেৰেশ্যন ল'ম লৈ মানে এনেকুৱা কৰিম এনেকুৱা ষ্টুডেণ্টৰ থাকে মানে এবছৰ ড্ৰপ দি যদি এবছৰ ড্ৰপ দিব খুজিছে ষ্টুডেণ্টে মানে এইবাৰ দি চাম তাৰপিছত ড্ৰপ দিম তো ষ্টুডেণ্টে অলৰেডি ভাবিছে যে প্ৰিপেৰেশ্যন হোৱা নাই যদি এনেকুৱা হয় ষ্টুডেণ্টে ভাবিছে প্ৰিপেৰেশ্যন হোৱা নাই তো মই ভাবোঁ যে ষ্টুডেণ্টে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি ল'ব লাগে যে এবাৰ দি চাম যদি নহয় কৰিম সেইটো হ'লে মানে এই 3-4 মান্থছ যিটো যাব এইটো মানে ষ্টুডেণ্টৰ ৱেষ্টেজ হৈ যাব এভৰি মুমেণ্ট ইজ প্ৰিচিয়াছ মানে আপোনাৰ ষ্টুডেণ্টে মানে যদি এদিন আগৰ পৰা আৰম্ভ কৰে এদিনৰ প্ৰিপেৰেশ্যনটো বেছি হ'ব মানে ষ্টুডেণ্টটো অলপ বেছি এডভান্টেজিয়াছত থাকিব আমি যিমান পাৰি ফোন ল'বলৈ চেষ্টা কৰিম দৰ্শকসকলৰ যিসকলে আপোনাৰ সন্তানৰ যদি কিবা প্ৰশ্ন আছে বা পৰীক্ষাৰ্থী নিজেও
এই অনুষ্ঠানত প্ৰশ্ন কৰিব পাৰিব ডক্টৰ সাজিদ ইউসুফ এতিয়া কি ধৰণে আগবাঢ়িব লাগিব নিটৰ ক্ষেত্ৰত আপুনি যেহেতু জুলজিৰ ব্যাকগ্ৰাউণ্ডৰ মানুহ জুলজি মেন্টৰ মই প্ৰশ্নটো কৰিছোঁ যে ফাৰ্ষ্ট টিপছ কি দিব এই অনুষ্ঠানত व्हाट इज योर फर्स्ट टिप्स इन दिस प्रोग्राम देखिए अगर हम कोई भी कॉम्पिटिटिव एग्जाम देखें चाहे वो नीट है जेडब्ल्यू है सिविल सर्विसेज है तो 3 इंसान इसमें मेन रोल प्ले करते हैं तो सबसे पहले स्टूडेंट इटसेल्फ और दूसरा एक मेंटर हो गया टीचर हुआ और तीसरे गार्जियंस हुए जैसे पेरेंट्स है किसी का गार्जियन ब्रदर होता है सिस्टर होता है तो ये 3 लोग जो हैं बड़े इंपॉर्टेंट हैं पहले में अगर स्टूडेंट सर हम कंटिन्यू रखेंगे एक ऑडियंस का फोन है हम फोन ले लेते हैं হয় আপুনি প্ৰশ্নটো কৰিব পাৰে আমাৰ অনুষ্ঠানত আপুনি সংযুক্ত হৈছে হেল্ল' হয় হয় প্ৰশ্নটো কৰিব পাৰে ৰাণীপুৰা কৈছিলো হয় কওক এনডি এক্সামৰ বাবে এইবাৰ এজ লিমিট কিমান থাকিব এমবিএ কথা সুধিছে এমবিএ এক্সামৰ কাৰণে আপোনাক কি লাগে মাৰ্কছৰ কথা সুধিছে নে এজ লিমিটৰ কথা সুধিছে এজ লিমিট হয় ডেটটো কি কৰবা কলৈকে থাকিব মানে ওকে ওকে এমবিএ সম্পৰ্কত যেটো সাধাৰণ নিয়ম সেই নিয়মে প্ৰযোজ্য হ'ব অৱশ্যে এমবিএ ভিজন 50 তেনেকুৱা ধৰণৰ নাই গতিকে আপোনাৰ প্ৰশ্নটো আমি ধন্যবাদ জনাইছো কিন্তু এমবিএ ভিজন 50 এজ লিমিট নালাগে নেকি আফটাৰ গ্ৰেজুৱেশ্যন যি হয় সেই ধৰণে কৰিব পাৰিব তেওঁৰ চাগে গ্যাপ আছে সেই কাৰণে প্ৰশ্নটো কৰিছে তথাপিও বাৰু উত্তৰটো আমাৰ ফালৰ পৰা নিশ্চয় তেওঁ পালে এজ লিমিটৰ কথা নহয় আৰু আজিকালি আমি সাধাৰণভাৱে ক'ব পাৰোঁ যে যিকোনো যদি তেওঁ ডিস্টেন্স লাৰ্নিঙত কৰিব খোজে তেনেহ'লে এজ লিমিটৰ কোনো কথা নাই বৃদ্ধ বয়সতো একেবাৰে বৃদ্ধ বয়সতো কৰিব পাৰি সেইটো ধৰণৰ খালি তেওঁ ৰেসপেক্টিভ এক্সাম যিটো দিব লাগে সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব মেনেজমেন্ট এপিটিউড টেষ্ট সেইটো দিব লাগিব আমি আৰু দৰ্শকৰ শুনলাম सर यू कैन कंटिन्यू तो मैं आपसे ये कहा था कि स्टूडेंट जो है सबसे पहले एक स्टूडेंट कुछ भी कर सकता है कोई भी कॉम्पिटिटिव एग्जाम क्वालिफाई कर सकता है इफ स्टूडेंट इज इंटरेस्टेड ओके तो इंटरेस्ट सबसे पहले इंपॉर्टेंट चीज़ है अब एक स्टूडेंट को अपना इंटरेस्ट से कोई भी कॉम्पिटिटिव एग्जाम वो डेफिनेटली क्वालिफाई करेगा दूसरा मेंटर हुआ और मेंटर को अपना बेस्ट क्वालिटी एजुकेशन उस स्टूडेंट के लिए देना है कि जो उसके पास आया हुआ है कोई कॉम्पिटिटिव एग्जाम क्वालिफाई करने के लिए और तीसरा पेरेंट्स हुए पेरेंट्स को एक बेस्ट प्लेटफॉर्म देना अपने बच्चे को और जहाँ उस प्लेटफॉर्म में उस बच्चे का गाइडेंस बड़ा प्रॉपरली हो जाए एंड आई बिलीव कि विजन 50 जो है बड़ा बेस्ट एकेडमी है where the teachers are result oriented and where teachers are very well experienced और जो पेरेंट्स का जैसे फीस स्ट्रक्चर वगैरह जो है एंड दैट फीस स्ट्रक्चर इज वेरी अफोर्डेबल फॉर एवरी पेरेंट एंड वही सबसे ज़रूरी है सर फीस अफोर्डेबल होना चाहिए मतलब विजन 50 का वो बात सही है मतलब आपने जो कहा है वही मतलब पहला क्राइटेरिया होता है अब तो क्वालिटी एजुकेशन देते ही है उसके साथ फीस भी আৰু এটা ফোন লৈ লৈছো হয় আপুনি প্ৰশ্নটো কৰিব পাৰে স্যার मैं सुनिबा বিচাৰিছিলো मैं पूछना चाहती हूँ कि मैं नीट देने वाली हूँ मैं अभी नीट एग्जाम देने सोची हूँ तो हर कोई बोलते हैं कि मैथ्स को मत लो ये एडिशनल सब्जेक्ट में ओवरलोड हो जाता है एंड बहुत लोग बोलते हैं कि फिजिक्स मैथ्स लेने से बहुत बेनिफिट होते हैं बट बेसिक मैथ्स सीखने से भी मैथ्स मीन फिजिक्स में जो जो कॉन्सेप्ट है वो क्लियर कर सकते हैं तो अब मेरा क्वेश्चन है कि मैं मैथ्स लूं या ना थैंक यू आई हैव अंडरस्टूड ये सवाल अभी से नहीं जब से ये मतलब दुनिया चल रहा है तब से है डॉक्टर बनना चाहती है तो मैथ्स छोड़ दे या फिर बायोलॉजी के साथ ले ले ये क्वेश्चन हर किसी स्टूडेंट को होता है मोर अलग हिंदी आহি গৈছে দেই একো নাই অলপমান কোনবা জনে কৈ দিলে ভাল হ'ব স্যার क्या बोलेंगे মানে ষ্টুডেণ্টৰে মানে এপ্টিটিউডৰ ওপৰত ডিপেণ্ড কৰে এতিয়া কোনোবা ষ্টুডেণ্ট যদি মেথছত চোকা আছে মেথছত ভাল তো ষ্টুডেণ্টে মেথছটো ল'ব পাৰে আৰু যদি মেথছটো অলপ টান পাইছে অকণমানো টান পাইছে তেনেহ'লে মোৰ এডভাইচ এইটো হয় যে ষ্টুডেণ্টে মেডিকেল পঢ়িম বুলি ভাবিছে তেতিয়া মেথছটো আৰু পঢ়িব নালাগে নাই ফিজিক্সৰ কাৰণে মানে কোনোবা যদি নীট দিম বুলি ভাবিছে তো মেথছ নাথাকিলে ইমান এটা প্ৰব্লেম নহয় মানে কিয় তেতিয়া ষ্টুডেণ্টে মানে ধৰক আপোনাৰ যদি মেথছ নপঢ়ে 180 আউট অফ 180
140 ফিজিক্সত নাপায় কিন্তু আপোনাৰ 160 170 পাই যাব পাৰে উইদাউট মেথছ তো মেথছে ইমান এটা মাৰ্কড ডিফাৰেঞ্চ নানে কিন্তু ষ্টুডেণ্টৰ এইটো থাকিব লাগিব যে মই ডক্টৰ হ'মেই এট এনি কষ্ট মানে মই ফিজিক্স কেমিষ্ট্ৰি বায়'লজি পঢ়িমেই ষ্টুডেণ্টক কষ্ট কৰিবতো লাগিবই মানে এনেকুৱা এটা থাকে ইফ আই কেনট বিকাম এ ডক্টৰ যদি এনেকুৱা কিবা এটা মনত থাকে তেনেহ'লে নহ'ব মানে ষ্টুডেণ্টৰ এইটো মনত থাকিব লাগিব যে ইফ আই কেনট বিকাম এ ডক্টৰ আল বিকাম এ ডক্টৰ বাই হুক অৰ বাই ক্ৰুক কিন্তু ইয়াততো ক্ৰুক নাই তো বাই হুক এণ্ড বাই হুক এনেকুৱা যদি থাকে ষ্টুডেণ্টৰ তেনেহ'লে মেথছটো পঢ়িব নালাগে মোৰ মতে যে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি পঢ়িলে হ'ব আৰু যদি কিবা মনত থাকে নাই যদি মই মেডিকেল নীট নাপাওঁ তো মই ইঞ্জিনিয়াৰিঙত যাব পাৰোঁ নহ'লে মই জেনেৰেল ছায়েন্স যাব পাৰোঁ তেতিয়া মই ভাবোঁ যে মেথছটো এটা মানে ছাবজেক্ট হিচাপে থকাটো বেটাৰ হ'ব কিন্তু ষ্টুডেণ্টৰ যদি এনেকুৱা থাকে যে মই ডক্টৰ হ'ম এট এনি কষ্ট তেনেহ'লে মেথছটো নোহোৱাকৈ হৈ যায় একচুৱেলি নীট ঠিক আছে তেখেতে উত্তৰটো নিশ্চয় পালে এই প্ৰশ্নটো আজিৰ নহয় যেতিয়াৰ পৰা ল'ৰা ছোৱালী আছে বহুতৰ মনত এই প্ৰশ্নটো খেলাই থাকে মিষ্টাৰ দিহিঙীয়া এই গোটেই যিটো প্ৰিপাৰেশ্যন এই প্ৰিপাৰেশ্যনত কোনবিলাক কথাত বেছি গুৰুত্ব দিয়া উচিত অভিভাৱকৰ দায়িত্বটো কি সেইটো কথাও আমি অলপমান ক'ব খুজিছোঁ এতিয়া যদি আমি ক'বলৈ যাওঁ নিজেই হৈছে এটা প্ৰফেশ্যনেল যোনটো আমি কৰ্চৰ কাৰণে এটা ডিগ্ৰী দিয়া হয় আৰু যদি আমি চিভিল ছাৰ্ভিচ প্ৰিপাৰেশ্যনৰ কথা কওঁ চিভিল ছাৰ্ভিচ প্ৰিপাৰেশ্যনৰ আমাৰ যোনটো বেছিক এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কয় এটা নৰ্মেল যোনটো আমাৰ ডিগ্ৰী এটা লাগে এতিয়া যদি কোনোবাই যদি চিভিল ছাৰ্ভিচ কৰিব বিচাৰোঁ বুলি কয় এতিয়া প্ৰথম কথা মানুহে যিকোনো এটা কেৰিয়াৰ যদি চুজ কৰে দেন সেই কেৰিয়াৰটোৰ কথা অলপ জানি লোৱা উচিত কাৰণ কেনেকুৱা হয় কি আমি বিশেষকৈ বাহিৰৰ পৰা বস্তুটো চাওঁ যে তাৰ পিছত চিলেক্ট হোৱাৰ পিছত কেনেকুৱা কি হয় সেইখিনি চাৰ্কামষ্টেঞ্চেছখিনিৰ কথা যদি গম পোৱা যায় দেন সেই প্ৰিপাৰেশ্যনটো আপুনি হলিষ্টিকেলি বা ফ্ৰম দ্য হাৰ্ট কৰিব পাৰে এতিয়া যদি আমি চিভিল ছাৰ্ভিচৰ কথা কওঁ দেন আমি প্ৰত্যেকে কওঁ যে এটা আমাৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ হ'ব লাগে আৰু যদি আমি ফাউণ্ডেশ্যনৰ কথা কওঁ এগেইন আমি NCERT's কথা কওঁ এতিয়া যদি আমি স্কুল ষ্টুডেণ্টছৰ কথা কওঁ এতিয়া যিহেতু আমি স্কুল ষ্টুডেণ্টছে কেনেকৈ চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ বুলি কয় দেন আমি অলৰেডি সেইখিনি ছাবজেক্ট পঢ়ি আছোঁ স্কুলত যদি ফৰ এক্সাম্পল আমি কওঁ জিঅ'গ্ৰাফী হিষ্ট্ৰী আমি অলৰেডি সেইখিনি পঢ়িছোঁৱে কিন্তু আমি এতিয়া যদি কওঁ যে আমি এইখিনি পঢ়ি যোৱাৰ পিছতো আকৌ কিয় পঢ়িব লাগে তাৰমানে আমাৰ পঢ়াটো অলপ কিবা এটা ভুল হৈছে আমি জাষ্ট এক্সাম পাছ কৰিবলৈ পঢ়া নিচিনা হৈছে সেই পঢ়াটোৱে যদি এতিয়া আমি এক্সাম চেণ্ট্ৰিক কৰি দিওঁ কম্পিটিটিভ এক্সাম চেণ্ট্ৰিক যদি কৰি দিওঁ আমি ফ'কাছটো যদি সেনেকৈ কৰোঁ ৰাদাৰ দেন মেমৰাইজিং দ্য থিংছ আমি যদি সেইটো কনচেপ্ট ক্লিয়াৰিটি যদি ফ'কাছ কৰোঁ দেন আমাৰ ভৱিষ্যতে সেইটো সুবিধা হ'ব অ'কে আৰু এগৰাকী দৰ্শকৰ ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ হয় নমস্কাৰ মই শিৱসাগৰৰ পৰা কৈছোঁ হয় মোৰ ছোৱালীও এবাৰ নীট পৰীক্ষা দিব গতিকে মই প্ৰথমতে জানিব বিচাৰিছোঁ ভিজন 50টো এটা ইনষ্টিটিউশ্যন নে লাইক NGO নে কি হয় অনুষ্ঠানটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ 2 নম্বৰতে মই জানিব বিচাৰিছোঁ মোৰ ছোৱালীয়ে যদি নীটত 550 বা তাৰ এবভ নম্বৰ পায় তেতিয়াহ'লে মোৰ ছোৱালীয়ে বাৰু সেই অনুদানটো পাবলৈ যোগ্যতা হ'বনে য়েছ গুড কুৱেশ্যন ভিজন 50 কি হয় সেই প্ৰশ্নটো কৰিছে আৰু তেওঁৰ ছোৱালীয়ে নীট যদি ক্লিয়াৰ কৰে তেতিয়া পাবনে নাই য়েছ আচ্ছা ভিজন 50 হ'লে আপোনাৰ এটা মানে এই মেণ্টাৰিং ইনষ্টিটিউট যাতে কি হয় ষ্টুডেণ্টক আপোনাৰ এই যে নীট JEE যিটো হয় মানে নেশ্যনেল লেভেল কম্পিটিটিভ এক্সাম হয় দেট কম্পিটিটিভ এক্সামছ আৰ ভেৰি ভেৰি টাফ তো সেই এক্সামত প্ৰিপেয়াৰ কৰাব লাগে ষ্টুডেণ্টে মানে এনেকুৱা নহয় যে মই ক্লাছ 10 পঢ়িলোঁ ক্লাছ 12 পঢ়িলোঁ তাৰপিছত গৈ এক্সামটো দি দিলোঁ এনেকুৱা নহয় কাৰণ আপোনাৰ নীটত যদি আপুনি চাই এনালাইচিছ কৰে অলমষ্ট 15 to 16 লাখ ষ্টুডেণ্টছ উইল বি এপিয়াৰিং আৰু মেডিকেলত ছিট কেইটা আছে হাৰ্ডলি 50,000 ছিট চ' মেক্সিমাম ষ্টুডেণ্টছ আৰ ৰিজেক্টেড তো প্ৰথমত কি হয় ষ্টুডেণ্টে মানে সেইটো প্ৰিপেয়াৰেশ্যন কৰিব লাগে তাত মানে চিলেকশ্যনৰ কাৰণে এই ভিজন 50 কি কৰে ষ্টুডেণ্টক এই নীট বা JEE সেইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাত হেল্প কৰে চ' এতিয়া মানে হয়তো পেৰেণ্টছে ভাবিব পাৰে যে ভিজন 50 কেনেকুৱা মানে বেলেগকৈ হেল্প কৰে কাৰণ এনেকুৱাতো হেল্প কৰাৰ কাৰণে বহুত কোচিং ইনষ্টিটিউট আছে তো কোচিং ইনষ্টিটিউটত কি হয় আপুনি যদি চাই অন এন এভাৰেজ সিহঁতৰ পাৰ ডে 2.5 hour to 3 hour ক্লাছ হয় 3 ঘণ্টামান ক্লাছ হয় তাৰপিছত ষ্টুডেণ্টক এৰি দিয়ে ষ্টুডেণ্টে যি কৰাৰ কৰে আৰু ভিজন 50 কি কৰে অন এন এভাৰেজ ডেইলি ধৰক আপোনাৰ 5 hours মান ক্লাছ হয়
মানে এনেকৈ 5 hours 5.5 hours হয় তাৰপিছত মানে আমি ষ্টুডেণ্টক এৰি নিদিওঁ ষ্টুডেণ্টক অলপ এটা ৰেষ্ট দিলোঁ তাৰপিছত ইভিনিং মেণ্টাৰিং ছেশ্যন বুলি এটা হয় এই ইভিনিং মেণ্টাৰিং ছেশ্যনত আমাৰ মেণ্টাৰসকলে ষ্টুডেণ্টক নিশিকায় একচুৱেলি আমাৰ মেণ্টাৰসকল তাত থাকে ষ্টুডেণ্টে নিজে নিজে পঢ়িব মানে এনেকুৱা মানে ফেচিলিটি আছে ষ্টুডেণ্ট আহিব বহিব ছেল্ফ ষ্টাডি কৰিব নিজে নিজে পঢ়িব যদি কিবা ডাউটছ থাকে ডিফিকাল্টি থাকে সেইটো মানে লগে লগে আমাৰ মেণ্টাৰে সেইটো ক্লিয়াৰ কৰি দিয়ে মানে ষ্টুডেণ্টক কি হয় আমি মানে থ্ৰু আউট দ্য কোৰ্ছ থ্ৰু আউট দ্য ছেশ্যন আমি ষ্টুডেণ্টক মানে গাইড কৰি থাকোঁ ষ্টুডেণ্টক মনিটৰ কৰি থাকোঁ ষ্টুডেণ্টে কি কৰিছে এনেকুৱা নহয় যে ক্লাছত আহিছে মেণ্টাৰছে অলপ লেকচাৰ দিছে ষ্টুডেণ্টছে কিছুমান নোট কৰিছে গুচি গৈছে এনেকুৱা কৰিলে নহয় মানে আমি কি কৰোঁ ষ্টুডেণ্টক মানে ৰেচিডেঞ্চিয়েল কোৰ্ছ হয় ষ্টুডেণ্টক চাওঁ যে ষ্টুডেণ্টে কেনেকুৱা কৰিছে ষ্টুডেণ্টৰ মানে আপলিফমেণ্ট হৈছে না ছাৰ মই দুটা লাইন যোগ কৰি দিওঁ যিসকলে এই অনুষ্ঠান চাই আছে ভিজন 50ৰ লগত জড়িত এই যি পাঁচোগৰাকী অতিথিক এই মুহূৰ্তত দেখিবলৈ পাইছে প্ৰাঞ্জল প্ৰতিম দিহিঙীয়া PPD ছাৰ বুলি কয় বা আতিক ছাৰ হওক ষ্টুডেণ্টছৰ মাজত খুব জনপ্ৰিয় এইসকল ক'ব গ'লে নৰ্থ ইষ্টৰ টপ মেণ্টৰ এই ভিজন 50ৰ সৈতে জড়িত হৈ আছে যাৰ কাৰণে ভিজন 50 বিগত এটা বছৰৰ ভিতৰত যিসকলে নিট এণ্ড JEE এছপাইৰেণ্ট তেওঁলোকৰ মাজত এটা বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে আমি দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ আৰম্ভ কৰিছোঁ এই অনুষ্ঠান আমি কিছুদিনৰ বাবে ভিজন 50 সিদ্ধান্ত অনুষ্ঠান কৰা নাছিলোঁ কিন্তু আমি পুনৰ দৰ্শকৰ অনুৰোধত এই অনুষ্ঠান কৰিবলৈ লৈছোঁ যিসকলে চিকিৎসক হ'ব খোজে অভিযন্তা হ'ব খোজে JEE বা NEET বা চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিব খোজে তেওঁলোকৰ বাবে এই অনুষ্ঠান আৰু এগৰাকী দৰ্শক আমাৰ ফোন লাইনত আছে হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই দৰঙৰ পৰা কৈছোঁ অসীমজ্যোতি শৰ্মা হয় শৰ্মা মই দশম শ্ৰেণীত পঢ়ি আছোঁ হয় হয় ছাৰ মই এতিয়া দশম শ্ৰেণীৰ পিছত নিট পৰীক্ষাৰ কাৰণে কি কৰা উচিত Okay. After he is studying in 10th, so what should he do? जैसे कि जो 10th के बाद का टाइम होता है वो किसी भी स्टूडेंट्स के लिए बहुत इम्पोर्टेंट होता है अगर आपको नीट करना है या JEE करना है तो यही सबसे अच्छा टाइम है यही सबसे बेहतरीन टाइम है जिसमें मतलब आप अपने फ्यूचर के लिए अपनी जर्नी स्टार्ट कर सकते हो ठीक है तो जैसे यहाँ जो नीट का एग्ज़ाम है ये नीट का एग्ज़ाम आपको डॉक्टर बनाता है और जो JEE का एग्ज़ाम है आपको इंजीनियर बनाता है ठीक है तो जो नीट का एग्ज़ाम है तो नीट के एग्ज़ाम में अगर आपको क्वालिफाई करना है नीट में अगर आपको सेलेक्ट होना है तो जो इस साल का कट ऑफ है नीट का वो 530 कट ऑफ है मतलब आपको 530 मार्क्स लाना पड़ेगा तब आप डॉक्टर बन सकते हो ठीक है अगर आपको GMC चाहिए एम्स चाहिए तो आपको 600 प्लस मार्क्स लाना पड़ेगा तब आप GMC में आपको MBBS की सीट मिलेगी ठीक है तो ये जो नीट का एग्ज़ाम है ये एक बहुत इसका अच्छा पैटर्न है इसमें हमारा फिजिक्स भी रहेगा केमिस्ट्री भी रहेगा बायो भी रहेगा ठीक है जो फिजिक्स रहेगा मतलब हर एक पार्ट में 50-50 क्वेश्चंस रहते हैं जैसे फिजिक्स में 50 क्वेश्चन रहेगा केमिस्ट्री में 50 क्वेश्चन रहेगा बॉटनी में 50 क्वेश्चन रहेगा जूलॉजी में 50 क्वेश्चन रहेगा तो और हर एक पार्ट में 2 सेक्शन डिवाइड होते हैं एक सेक्शन A होता है एक सेक्शन B होता है सेक्शन A में 35 क्वेश्चंस आते हैं और सेक्शन B में 15 क्वेश्चंस आते हैं ऐसे ही हर पार्ट में 2 सेक्शन डिवाइड होंगे सब में 35 क्वेश्चन और 15 क्वेश्चन रहेगा ठीक है अब जो 35 क्वेश्चन करना है वो कंपलसरी है और जो 15 क्वेश्चन सेक्शन B के उसमें से आउट ऑफ 15 यू हैव टू डू ओनली 10 क्वेश्चंस मतलब तुम्हारे पास चॉइस रहेगी कि 15 में से तुम 10 क्वेश्चन कर सकते हो ठीक है तो टोटल जो अटेम्प्ट के बाद क्वेश्चन जो टोटल मार्क्स आएगा वो तुम्हारा लगभग 720 मार्क्स आता है 180 क्वेश्चन अटेम्प्ट करने रहते हैं और 720 मार्क्स आता है और तुम्हें सिलेक्शन के लिए आसाम में सिलेक्शन के लिए 530 इस साल कट ऑफ गया है तुम्हारा लास्ट काउंसलिंग का कट ऑफ 530 है ठीक है तो अगर तुम्हें सेफ साइड अगर जाना है कि मतलब तुम्हारा सिलेक्शन हो ही जाए तुम्हें 550 प्लस लाना है तो 550 प्लस अगर तुम मार्क्स ला लोगे तुम एक सेफ साइड हो जाओगे तुमको सिलेक्शन मिल सकता है ठीक है सर और एक फोन ले लेते हैं হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' हेलो হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় হয় ষ্টুডিঅ'ত লাগিছে কওক আপুনি हेलो नमस्कार নমস্কাৰ নমস্কাৰ হয় মই তেজপুৰৰ পৰা কৈছোঁ বিশ্বনাথ চাৰিআলি হয় হয় আমাৰ ছোৱালীয়ে মানে এবাৰ নীট দিব এপ্লাই কৰিলে হয়
আপুনি মই জানিব বিচাৰিছো হেৰি আয়ুৰ্বেদিকত কিমান মাৰ্কছ লাগিব যদি ইচ্ছা কৰো মানে আয়ুৰ্বেদিকত দিবলৈ সেই প্ৰশ্নটো মানে ঠিক আছে নিজৰা বাইদেউ আপুনি শুনিব উত্তৰটো আপুনি টিভিৰ ওচৰলৈ যাওক এতিয়া ফোনটো डिस्कनेक्ट कर दियो उसका सवाल है ये कि आयुर्वेदिक में जाने के लिए वो MBBS अगर ना करे तो नीट का मार्क्स होगा कि नहीं वो पूछ रहा है तो जैसे नीट जैसे मतलब क्या कहते हैं कि अगर MBBS की सीट पाना है तो 530 के आसपास और अगर उसके बाद MBBS के बाद फिर आता है BDS के में हम लोग अप्रॉक्स लास्ट काउंसलिंग तक कम करते करते 30 मार्क्स 50 मार्क्स कम हो जाता है 30 मार्क्स मान लेते हैं फिर उसके बाद जस्ट बाद आयुर्वेदिक का ही नंबर आता है तो क्या कहते हैं कि जो अभी लास्ट काउंसलिंग चली है आयुर्वेदिक की मेरे कुछ स्टूडेंट्स मतलब आयुर्वेदिक में एडमिशन लिए हैं तो उनका तो नंबर 507 था किसी का 4 था लेकिन मेरे हिसाब से ये जो अगर आयुर्वेदिक में एडमिशन लेना है अभी के हिसाब से जो अभी का सीन चल रहा है नीट में तो 470 से 500 के बीच मार्क्स लाना पड़ेगा क्योंकि कट ऑफ काफी ज्यादा बढ़ गया है इस साल पहले कट ऑफ थोड़ा कम जाता था इस साल कट ऑफ बहुत ज्यादा बढ़ गया है जैसे इसके पहले कट ऑफ 529 था इस साल 530 हो गया और उसके पहले भी कट ऑफ 482 था कट ऑफ तो जब 482 था तो आयुर्वेदिक के लिए आसपास हमारा 430 के आसपास कट ऑफ जाता था लेकिन अभी अगर MBBS में 530 कट ऑफ जा रहा है तो अप्रॉक्स 470 के आसपास लाएंगे मार्क्स तो आयुर्वेदिक मिल जाना चाहिए ओके उत्तरটো নিশ্চয় পাইছে আপুনি চাই আছে DY 365 আৰু এই মুহূৰ্তত আমাৰ ভিজন 50 সিদ্ধান্ত অনুষ্ঠানত আৰু এগৰাকী দৰ্শক সংযুক্ত হৈছে ধুবুৰীৰ পৰা হয় আপোনাক স্বাগতম জনাইছো আৰু আপুনি প্ৰশ্নটো কৰিব পাৰে नमस्ते सर नमस्कार हाय सर मेरा एक क्वेश्चन था मतलब सर मुझे तो नेगेटिव के बारे में जानना था सर फिर प्लीज रिपीट सर मुझे थोड़ा नेगेटिव के बारे में जानना था सर ये जो क्या कहते हैं जो नीलग्रिम्स है ठीक है ये एक सेंट्रल MBBS का कॉलेज है ठीक है ये शिलोंग में है तो क्या कहते हैं कि अगर तुम नीट जैसे फॉर एग्जांपल आप नीट दे रहे हो ठीक है तो नीट देने के बाद तो आपको अगर आप आसाम स्टेट के हो तो आसाम में आपको कॉलेज मिलता है तो वो जो नीलग्रिम्स है जो मतलब शिलोंग में है वो नीलग्रिम्स तो वो एक सेंट्रल MBBS कॉलेज है ठीक है तो उसको क्या कहते हैं कि आपको सेंट्रल काउंसलिंग करनी पड़ती है लेकिन उसका कट ऑफ बाकी कॉलेजों से कम जाता है बाकी कॉलेजों मतलब जो यहाँ के बाहर के कॉलेजेस हैं या आसाम से बाहर के कॉलेजेस हैं उनका कट ऑफ जैसे 600 अबव जाता है MBBS सीट के लिए तो नीलग्रिम्स का कट ऑफ उन सबसे काफ़ी कम जाता है ठीक है जैसे फॉर एग्जांपल इस साल अगर नीट का कट ऑफ 530 है ठीक है तो नीलग्रिम्स का कट ऑफ आसपास 500 के आसपास रहता है और क्या कहते हैं वो सेंट्रल यूनिवर्सिटी है MBBS कॉलेज है और बहुत अच्छा प्रेफरेंस है वो वहाँ से MBBS करने का उसमें लेकिन थोड़ा मार्क्स कम चाहिए होता है एज कम्पेयर टू द कॉलेजेस विच आर आउटसाइड द आसाम लेकिन यहाँ आसाम के कॉलेजेस MBBS कॉलेजेस से उसका कट ऑफ ज़्यादा रहता है নিশ্চয় তেখেতে উত্তৰটো পালে অনুমোদন ছাৰ আপুনি এটা ক'ব খুজিছিলে যে দশম শ্ৰেণীত পঢ়া ল'ৰা এজনে বিচাৰিছিলে জানিব সেইখিনি অকণমান আধৰুৱা হৈ ৰ'ল আচ্ছা যদি এটা ষ্টুডেণ্টে এইবাৰ ক্লাছ 10 কৰি আছে তো ষ্টুডেণ্টে কি হয় মানে ক্লাছ 10ৰ এক্সামটো দিয়া এইটো অহাবাৰ দিব ক্লাছ 10ৰ এক্সামটো তো অহাবাৰ ক্লাছ 10ৰ এক্সাম দি যদি ষ্টুডেণ্টে আগৰ পৰা ভাবিছে যে মই মেডিকেল পঢ়িম মানে নীটটো দিব লাগিব তো ষ্টুডেণ্টে কি হয় জেনাৰেলি ৰৈ থাকে যে মই সাপোজ ৰেজাল্টৰ পিছত ক্লাছ 11ত এডমিশ্যন ল'ম তাৰপিছত মই কোচিং কৰিম কিছুমান এনেকুৱা ভাবে যে মই আগতে ক্লাছ 12টো দিম তাৰপিছত কোচিং কৰিম কিন্তু এইটো আপোনাৰ মানে এটা ৰাইট ৱে অফ প্ৰিপেৰেশ্যন নহয় ষ্টুডেণ্টে আগৰ পৰা যেতিয়া মাইণ্ডত ছেট আপ কৰি লৈছে যে মই নীট দিম আই ৱান্ট টু বিকাম এ ডক্টৰ তো এট এনি কষ্ট ষ্টুডেণ্টৰ ডক্টৰ হ'ব লাগিব তো তাৰ কাৰণে মই কি ভাবোঁ যে ষ্টুডেণ্টে ক্লাছ 10 এক্সাম দিয়াৰ পিছদিনাৰ পৰাই এই নীটৰ কাৰণে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰি ল'ব লাগে ক্লাছ 11 আৰু 12ৰ মানে যেতিয়া মানে বৰ্ডৰ প্ৰিপেৰেশ্যন হ'ব লগে লগে নীটৰ প্ৰিপেৰেশ্যনটো কৰি ল'ব লাগে নাই স্যার আজিকালি প্ৰিপাৰেশ্যন মানে তেনেকুৱা ধৰণৰ হ'লেহে মানে কৃতকাৰ্যতা লাভ কৰিব পাৰিব সেইটো এটা ইম্পৰ্টেণ্ট কথা কৈছে আৰু এটা ফোন কল লৈ লৈছো হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' হয় প্ৰশ্নটো কৰিব পাৰে আপুনি হেল্ল'
সংযোগটো খুব সম্ভৱ বিচ্ছিন্ন হৈছে যিসকল দৰ্শকে এই অনুষ্ঠান চাই আছে ফোন কৰিলে টিভিটোৰ পৰা আঁতৰি আহিব নহলে আপোনাৰ ফোনটো পাবলৈ অসুবিধা হয় এটা ফিডবেক আহে যাৰ কাৰণে আপুনি আমাৰ কণ্ঠস্বৰ বহুত দেৰিকৈ শুনিবলৈ পায় আপুনি ফোন কৰিলে টিভিটোৰ পৰা দূৰলৈ আহিব আমি আৰু ফোন কলছ লৈ যাম কিন্তু শুভদীপ ছাৰ যেটো কথা আমি কৈ আছো এতিয়া সো ইজ देयर एनी शॉर्टकट टू क्रैक NEET शॉर्टकट तो सर ऐसा नहीं है एक्चुअली I want to put forward this thing to the students, especially aimed at the students who have just passed class 10th, that there is a certain difference between competition and board examination. और इसी डर की वजह से मेरे ख्याल से जो स्टूडेंट्स है वो चाहते हैं कि पहले हम लोग बोर्ड एग्जामिनेशन दे दें और उसके बाद हम लोग कॉम्पिटिशन्स में जंप करें कॉम्पिटिशन्स और बोर्ड एग्जामिनेशन में सर ये डिफरेंस है कि बोर्ड एग्जामिनेशन में एक सर्टेन लेवल ऑफ मार्क्स लाना होता है देन यू आर क्वालिफाइड for that examination but in competition you have to win the race yes that is very very important the student must understand that if they are only going for board preparation and they have in mind that we have to become doctor as well and but we will prepare after class 12th then they are already losing on for the first 2 years that might have proved very precious to them right okay so please don't do that if you have in your mind that you have to sit for NEET examination if you aspire to become a doctor or if you want to become an engineer and you want to sit for JEE NEET JEE examination then start right away don't wait yes till the right time comes there is no right time to start anything yes আৰু এটা ফোন কল আছে লৈ লৈছে স্যাৰ হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' হয় প্ৰশ্নটো আপুনি কৰিব পাৰে हेलो হয় হয় প্ৰশ্নটো কৰিব পাৰে মানে ভেটেনাৰী কাৰণে কিমান মাৰ্কছ পাব লাগিব আকৌ কওক ভেটেনাৰী কৰিব কাৰণে নিজৰ পৰীক্ষা দিব কিমান মাৰ্কছ পাব লাগিব কিমান মাৰ্কছ পাব লাগিব কোৱালিফাইং মাৰ্কছ দিছে হয় হয় qualifying marks depends upon the state of residence as well so for Assam if you want to go for the institute that are present inside the Assam I think the minimum qualifying marks in the NEET examination is around 530 every year the minimum qualifying marks falls around 530 and so but if you are aiming for a better college then you must at least score 570 marks and still higher if you are aiming for AIMS then you must at least get marks above 650 that is very very tough neck to neck exam competition is there so that is it so ঠিক আছে মোৰ এটা প্ৰশ্ন আছে নমন স্যাৰ আপুনি প্ৰশ্নটো অলপ ক্লিয়াৰ কৰি দিয়ক বহুতে ভিজন 50 কি খুদি আছে এটা বস্তু মানে অলপ আধৰুৱা হৈ আছে ৰেসিডেন্সিয়েল প্ৰগ্ৰাম হয় হোস্টেল প্ৰগ্ৰাম হয় কোনবা যদি পঢ়ে তাৰ লগত ইন্টিগ্ৰেটেড এইচএস কোর্স পঢ়িব পাৰে নেকি হয় আমাৰ নিজৰ CBSE এফিলিয়েটেড স্কুল আছে হয় আমাৰ নিজৰ আছে CBSE এফিলিয়েটেড স্কুল তো এই মানে স্কুলিং আৰু কোচিং আমি একেলগে কৰাই দিও yes মেন্টৰশিপো হ'ব লগতে এইচএস ৰ যেটো 10 11 and 12 ৰ যেটো ক্লাস খেটো হৈ যাব গতিকে সেই বিষয়বস্তুতে মই ক্লিয়াৰ কৰিব খুজিছিলো আৰু এটা ফোন কল আছে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে ফোন লাইনটো সংযোগ বিচ্ছিন্ন হৈছে আৰু ভিজন 50 সন্দৰ্ভত আপোনালোকে যদি বিশেষভাৱে তথ্য জানিব খোজে ভিজন 50 একাডেমি গুগলত সাৰ্চ কৰক ৱেবছাইট আহিব ustm.ac.in টো লিংক পাব তাতো আপুনি চাব পাৰে আৰু পোনপটীয়াকৈ আপুনি কল বিচাৰিলে কল কৰিব মেন্টৰৰ লগত বা ইয়াত থকা আতিক ছাৰ হওক বা প্ৰাঞ্জল প্ৰতিম ছাৰ হওক সজিত ছাৰ হওক নুমান ছাৰ হওক শুভদীপ ছাৰ হওক সকলোৰে লগত আপুনি যদি কথা পাতিব খোজে তেনেহলে ৱেবছাইটত গৈ তাত যোগাযোগ কৰিলে আপোনালোকৰ পৰা ডাইৰেক্ট কাউন্সেলিং পাব পাৰিব সেইটো এটা সুবিধা আছে গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই এই অনুষ্ঠানত যদি কিবা কাৰণত আপোনাৰ ফোন মিছ হৈ গল সুযোগ আছে আপুনি গুগল কৰক গুগল কৰি ভিজন 50 একাডেমিৰ ৱেবছাইটলৈ যাওক অথবা ustm.ac.in অথবা ERDF ৰ এটা হাটিগাঁৱত অফিচ আছে তাত গৈ আপুনি সবিশেষ জানি ল'ব পাৰে আপোনাৰ যদি আপুনি কাউন্সেলিংৰ কাৰণে আহে সন্তানক লৈ অহা ভাল কেৱল অভিভাৱক আহিলে অলপ অসুবিধা হয় কাউন্সেলিং কৰিবলৈ এম ৰাইট স্যাৰ হয় মই এই বিষয়খিনি ক্লিয়াৰ কৰি দিছো আৰু এগৰাকী দৰ্শকে আমাক ফোন কৰিছে আমি আৰু এটা ফোন কল ল'বলৈ চেষ্টা কৰিম হয় প্ৰশ্নটো আপুনি কৰিব পাৰে প্ৰশ্নটো কৰক হেল্ল' আপুনি শুনি আছে আপুনি টিভিত হয় হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হয় হয় কক হেল্ল' স্যাৰ হয় হয় কক মই
মই ক্লাছ 10 পাইছিলো মানে কি বিচাৰিছে আপুনি কি হ'ব খুজিছে হেল্ল' মই মানে ক্লাছ 10 পাইছিলো আৰু মোৰ কোৱেশ্চনটো আছিল যে মই এতিয়া পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিও নে 11ত ষ্টাৰ্ট কৰিম গুড কোৱেশ্চন নীটক she is asking whether she should start her preparation from 10th onwards or she will have to wait for 11th In which class she is at 10 see the 9th and 10th class that is the base yes which should be strong for every student and 9th or 10th में जो syllabus रहता है and that we have to expand in 11th and 12th yes and if she create that base very strong and definitely after an 11 12 and in the first attempt she will be gonna crack the NEET examination yes because the base is that if she makes that base strong and definitely she will do good in 11th and 12th इसमें मैं एक बात ऐड करना चाहूँगा जैसे नीट में या जेई में जो बच्चे टॉप करते हैं ना जैसे तुम्हारा क्वेश्चन है वो बहुत अच्छा क्वेश्चन है तो नीट में और जेई में जो बच्चे मतलब जो टॉप करते हैं जो फर्स्ट आते हैं सेकंड आते हैं हमेशा वो वही बच्चे होते हैं जो 11th क्लास से ही अपने एम को आगे बढ़ा लेते हैं मतलब जो 11th अपनी तैयारी करते हैं 12th अपनी तैयारी करते हैं और 12th के जस्ट बाद नीट या जेई देते हैं हमेशा वही टॉप करते हैं मैक्सिमम टाइम पे तो मेरी एडवाइस यही है कि तुमको अभी 10th क्लास में हो तुम तो अभी तुमको 10th क्लास अभी एग्ज़ाम दे दिया होगा शायद अगर नहीं दिया हुआ है तो देने के बाद 11 जैसे ही जाओ अपनी नीट की और जेई की प्रिपरेशन स्टार्ट कर दो और 11th क्लास तुम्हारा बेस है जितने अच्छे तरीके से तुम 11th क्लास पढ़ोगे उतना अच्छे तरीके से तुम्हें तुम्हारा कम्पिटिटिव एग्ज़ाम में क्वालिफाई करने में आराम होगा आसानी होगी ठीक है थैंक यू और सर शुरुआत का कोई सही समय नहीं होता शुरुआत आप कभी भी कर सकते हो 9th-10th बहुत ही एलिमेंट्री सब्जेक्ट से बना हुआ एक स्टैंडर्ड है जहाँ पे आप फिजिक्स के एलिमेंट्स पढ़ते हो फिजिक्स में क्या क्या चीज़ें बेसिक हैं आप उसके बारे में जानते हो तो आपको एक फील मिलता है कि व्हाट इज़ फिजिक्स ऑल अबाउट व्हाट इज़ केमिस्ट्री इज़ ऑल अबाउट व्हाट इज़ बायोलॉजी इज़ ऑल अबाउट तो अगर आप आज से ही स्टार्ट कर देते हो कि नहीं अभी मैं 9th-10th में फोकस करके यहाँ के कॉन्सेप्ट्स को बहुत अच्छे से समझ पाता हूँ है ना तो इट वुड बी वेरी इजी फॉर यू टू मेक द स्विच ओवर फ्रॉम क्लास 10 टू क्लास 11 बिकॉज आई थिंक दिस इज द हार्डेस्ट स्विच ओवर इन anyone's life right because the level of education that intensifies over the time is very crucial so there is no good time to start anything just start right away और विजन 50 में ऐसा है कि नहीं कि मतलब क्या कहते हैं कि जो बोर्ड जैसे बहुत लोग टेंशन लेते हैं कि मतलब कि हम नीट की तैयारी करें जे की तैयारी करें तो 12th में हम फेल ना हो जाएं तो ऐसा बिल्कुल नहीं है जितने भी हमारे विजन 50 में मेंटर्स हैं सबके दिमाग में हमेशा ये होता है कि क्या कहते हैं कि ये बच्चे को 12 देना है तो सब का सब हर फैकल्टी एनसीईआरटी को कवर करते हैं yes जो भी तुम्हारा नीट का सिलेबस है वो बेस्ड ऑन एनसीईआरटी है और हर मेंटर्स विजन 50 के एनसीईआरटी को कवर करते हैं ঠিক আৰু এটা ফোন কল আছে আমি লৈ লৈছো হয় প্ৰশ্নটো আপুনি কৰিব পাৰে সংযোগ বিচ্ছিন্ন হৈছে এনচিইআৰটিৰ যি পাঠ্যক্ৰম আছে কাৰিকুলাম আছে সেয়া কভাৰ কৰে আৰু আপুনি যদি ভিজন 50 সন্দৰ্ভত আৰু অধিক তথ্য জানিব খোজে তেনেহলে ৱেবছাইট vision50.org এই ৱেবছাইটটোলৈ গৈ সবিশেষ জানিব পাৰে আৰু আপুনি কল বেক বিচাৰিলে কল বেকো আপুনি পাব অৰ্থাৎ সকলো ধৰণৰ এনেকুৱা নহয় যে আপুনি ভিজন 50 জানিব খুজিলেই আপুনি এডমিশন ল'ব লাগিব ক্লাছ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই আপুনি ফ্ৰী কাউন্সেলিংও আপোনাৰ আমাৰ যি সকল মেন্টৰ আছে তেওঁলোকে ফ্ৰী কাউন্সেলিং আপোনাৰ সন্তানৰ কাৰণে কৰিব কেৰিয়াৰ বাছনিত যাতে সুবিধা হয় আৰু এটা প্ৰশ্ন আছে আমি দৰ্শক এগৰাকী আছে ফোন লাইনত প্ৰশ্নটো লৈছো হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় কব পাৰে আপুনি প্ৰশ্নটো কৰিব পাৰে আৰু এটা কওক আৰু এবাৰ কওক হয় ওকে 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 হেতু প্ৰশ্নৰ উত্তৰ লম আৰু এটা ফোন কল একেলগে লৈ লৈছো হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় ইউপিএসসি প্ৰিপাৰেচনৰ বিষয়ে মই জানিব বিচাৰিছিলো কেনেকুৱা ধৰণে কেনেকৈ আগবাঢ়িব পাৰি প্ৰথম পদক্ষেপ হ'ব হয় হয় Okay, thank you. আমি দুইটা প্ৰশ্নৰ উত্তৰ দিম ফাৰ্স্ট কোৱেশ্চন ইজ এবাউট ড্ৰপ আউট ষ্টুডেণ্টছ তেওঁলোকৰ কাৰণে নীটত বহাৰ সুবিধা আছে নে নাই ইজ দেয়াৰ এনি স্কোপ টু attend the exam NEET exam if he is drop out from for 1 or 2 year
नहीं, जैसे नीट का क्या कहते हैं, नीट का कोई क्या कहते हैं एज क्राइटेरिया नहीं है, कोई ड्रॉप आउट क्राइटेरिया नहीं है। आपको बस 10th की 12th की डिग्री चाहिए, आप 10 में पास हो, 12th में पास हो, दैट्स इट। उसके बाद आप कभी भी नीट का एग्जाम दे सकते हो। अब तो 40 साल के लोग भी नीट का एग्जाम दे सकते हैं। ओके, एंड व्हाट अबाउट यूपीएससी? ইউপিএছচি যদি প্ৰিপেৰেশ্যনটোৰ কথা কওঁ, প্ৰথম যদি আমি চাওঁ তাত এক্সামৰ পেটাৰ্ণটো কি হয়। চ' আমি চিলেবাছটো চালে আৰু এক্সাম পেটাৰ্ণটো যদি চাওঁ 3 ফেজেছত কণ্ডাক্ট হয়। ফাৰ্ষ্ট যোনটো আমাৰ প্ৰিলিমছ হয়, দেন মেইনছ হ'ব, আফটাৰ ক্লিয়াৰিং দ্য মেইনছ আমাৰ পাৰ্চনেলিটি ৰাউণ্ডটো। এতিয়া এগেইন এটা ইউপিএছচি বুলি কৈ দিয়াৰ লগে লগে মানুহে আগে চিলেবাছটো চোৱা উচিত। বহুতে মানে কি হয়, এটা আমি ক'ব যাওঁ যে প্ৰিপেয়াৰিং ফৰ দ্য চিভিল ছাৰ্ভিচ আজিকালি অলপ নেশ্যনেল হবি হৈ গৈছে, তো কিছুমানে আধাতে এৰি দিয়ে। চ' ফৰ ডেট আমি যদি চিলেবাছখন প্ৰথম চাওঁ, যে প্ৰথম কি হয়, আমাৰ যোনটো প্ৰিলিমছ হয় তাত GS1 এণ্ড GS2 বুলি থাকে। চ' GS1 উইল কনচিষ্ট অফ অল দ্য GS পেপাৰ্ছ, ফৰ এক্সাম্পল জিঅ'গ্ৰাফি থাকিব, হিষ্ট্ৰী থাকিব, পলিটি থাকিব, ঠিক আছে। দেন সেইটো হ'ব আমাৰ 200 মাৰ্কছৰ। দেন এগেইন GS2 থাকিব, যাক কোৱা হয় CSET বুলি। এণ্ড এইটো হৈছে এগেইন ইট ইজ জাষ্ট কোৱালিফাইং ইন নেচাৰ। তাতে আপোনালোকে যেতিয়া এই দুইখন পেপাৰ ক্লিয়াৰ কৰিব প্ৰিলিমছ, দেন হ'ব আমাৰ মেইনছ। তো টোটেল মাৰ্কছৰ হ'ব 1750। চ' আফটাৰ ক্লিয়াৰিং দ্য মেইনছ দেন হ'ব পাৰ্চনেলিটি। যে প্ৰিপেৰেশ্যন লেভেল বুলি কোৱাৰ লগে লগে এগেইন আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰিম NCERTs। ফৰ এভৰি কম্পিটিটিভ এক্সামছৰ আমাৰ বেছিকটো সদায় আমি NCERTsৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। NCERTs পঢ়াৰ লগে লগে দেন তাৰ ওপৰত আৰু ফাউণ্ডেশ্যনেল আৰু কিছুমান বুকছ থাকিব, যেনেকৈ জিঅ'গ্ৰাফি বুলি ক'লে তাৰ ওপৰত আৰু এডিশ্যনেল কিছুমান বুকছ থাকিব। কিন্তু সেই বেছিক্সখিনি আমি এগেইন ক্লিয়াৰ কৰিব লাগিব থ্ৰু দ্য NCERTs অনলি। আপাৰ্ট ফ্ৰম ডেট আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ৰোলটো আমি যদি UPSCৰ কথা কওঁ, আফটাৰ 2011 কাৰেণ্ট এফেয়াৰ্ছৰ ৰোলটো বহুত বাঢ়ি গৈছে। তো কাৰেণ্ট এফেয়াৰ্ছৰ এতিয়া কি হয়, আমাৰ বহুতৰে নিউজ পেপাৰ পঢ়াৰ অভ্যাসটো নাথাকে। বিশেষকৈ যদি আমি স্কুল ষ্টুডেণ্টছৰ পৰাই কওঁ, নিউজ পেপাৰ বহুতে নপঢ়ে। তো এই হেবিটটো যদি ৰাইট ফ্ৰম দ্য স্কুল অনৱাৰ্ড যদি আমি বিল্ড আপ কৰিব পাৰোঁ, কাৰণ এই গোটেই জাৰ্ণি যোনটো চিভিল ছাৰ্ভিচৰ জাৰ্ণি, সেই জাৰ্ণিটোত ছাষ্টেইন কৰিবলৈ কিছুমান হেবিটছ আমি বিল্ড আপ কৰিবই লাগিব। এতিয়া কামিং বেক টু যদি ভিজন 50 কওঁ, আমাৰ ভিজন 50 এটা চিভিল ছাৰ্ভিচৰ ইনিচিয়েটিভো আছে, যোনটো আমি স্কুল লেভেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া কি হৈছে, আমাৰ ছানডে আমি এভৰি ছানডে আমি ক্লাছ কৰাওঁ ষ্টুডেণ্টছক 1.5 আৱাৰকৈ, টোটেল 2টা ক্লাছ হয় 3 আৱাৰ্ছৰ। তাত এতিয়া আমি জাষ্ট যোনখিনি বেছিক নিটিগ্ৰিটিজ যোনখিনি লাগে, যে যদি নিউজ পেপাৰখন পঢ়িব লাগে, নিউজ পেপাৰত এতিয়া বহুত নিউজ আহে, তাত আমি এক্সাম চেণ্ট্ৰেক কোনখিনি আমি ছেগ্ৰিগেট কৰি পঢ়িব লাগে সেই টিপছখিনি। আপাৰ্ট ফ্ৰম ডেট আমাৰ মেগাজিনছ কিছুমান আছে, ফৰ এক্সাম্পল য়োজনা আছে, কুৰুক্ষেত্ৰ আছে, প্লাছ গভৰ্ণমেণ্ট ৱেবছাইট PIB, এইখিনিৰ পৰা আমি কেনেকৈ কি ছেগ্ৰিগেট কৰি পঢ়িব লাগে, প্লাছ NCERTsখিনিও পঢ়িব লাগে কেনেকৈ। মানে ছাৰ মই অলপ ইণ্টাৰাপ্ট কৰি দিছোঁ, মানে যদি মানুহে পঢ়িব খোজে তেনেহ'লেতো লাখ কিতাপ আছে। ইয়াত মানে যিসকলে 3 ঘণ্টাৰ কাৰণে যাব, তেওঁলোকক কেনেকৈ পঢ়িব লাগে, দে উইল know that basic যোনটো ফ্ৰেমৱৰ্ক সেইটো জানিলে সেইটো হয়। अपनी छाया से विजन 50 सिद्धांत अनुष्ठान। सर, हमने बहुत सवाल ले लिया और एक मेरा सवाल है, कोई अगर एवरेज स्टूडेंट है, अगर उसको मार्क्स कम मिले तो वो अगर अच्छा मेंटरशिप मिले, जैसे कि विजन 50 का हो, आप लोग हो, तो वो NEET और JEE क्रैक कर सकता है? ऑफ कोर्स सर, देखिए मेरा एज अ टीचिंग करियर में मेरा ऐसे बहुत सारे स्टूडेंट्स हैं जिनको मैंने देखा है कि उनका 80% से भी कम है, बट दे हैव वेरी वेल क्वालिफाइड फॉर नीट। नाउ many students are on the verge to complete their MBBS as well, but they were not extraordinary students. And also I have seen that many students who have excelled in their class 10th and 12th examination have flunked in NEET. They are not able to qualify it. So what the basic theme is, कि there is certain level of marks that you have to obtain, that is 50% for general category and a little lower for the reserved category. If you are above it, then you are very well eligible and very well considerate to clear NEET. There is no compulsion in it. আৰু এগৰাকী দৰ্শক আছে, আমি এটা প্ৰশ্ন লৈ লৈছোঁ। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। মানে আমি কোনখিনি পঢ়া উচিত? হয়, কওক, প্ৰশ্নটো কৰক। নমস্কাৰ, মোৰ নাম মাধুৰ্য দাস। হয়, মই ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ। মোৰ প্ৰশ্নটো আছিলে, নীট আৰু JEE কাৰণে আমি NCERTখন ফ'ল' কৰিব লাগিব 100%। তাৰ লগতে আমি কোনবিলাক কিতাপ এজ এ প্ৰেক্টিচ পেপাৰ বা প্ৰেক্টিচৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ? অ'কে দাস, মাধুৰ্য দাস, থেংক ইউ। মই কুৱেশ্যনটো বুজি পাইছোঁ।
মই উত্তৰটো মই এডভান্টেজ লৈছোঁ মই কৈছোঁ যে স্পেচিফিকেলি ইট ইজ নট পচিবল টু নেম সাম বুকছ টু ক্ৰেক দ্য এক্সামছ হি ইজ আস্কিং এবাউট বুকছ নেমছ so that he can crack the exam মই ভাবো যে তেনেকুৱা ধৰণৰ কিতাপৰ নাম কৈ দিব পাৰি জানো there are lots of books exactly अगर हम लोग वहाँ पे चाहे नीट एग्ज़ाम हो वहाँ पे एनसीईआरटी का एक बड़ा इम्पोर्टेंट रोल है तो विदाउट एनसीईआरटी ये नीट जो है क्वालिफाई करना सर एनसीईआरटी सब लोग बोलते हैं क्या है ये एनसीईआरटी आप मान लीजिए कि ये एक स्टूडेंट के लिए एक फ्रेंड है दोस्त है और जितना इसका पास रख लेगा उतना उसको सक्सेस मिलेगा और जितना दूर करेगा उसको कभी भी सक्सेस नहीं मिलेगा ये आप मान लीजिए कि एक जो एनटीए के जो प्रोफेसर्स जो इन्होंने बनाए हुए हैं एनसीईआरटी एंड दे आर स्टैंडिंग इन अ गुड पोजीशंस सम आर डायरेक्टर्स सम आर प्रोफेसर्स एंड उनका एक्सपीरियंस की वजह से उन्होंने एक हायर नॉलेज को एक निचोड़ बनाया है और एक सेंटेंस में कभी कभार आपको 10 पॉइंट भी मिलेंगे 5 पॉइंट भी मिलेंगे बिकॉज वो एनसीईआरटी बड़े हाई प्रोफेशनल्स ने बनाए हुए हैं तो आप स्टूडेंट को लगता है कि नहीं ये एनसीईआरटी तो छोटा बुक है हो जाएगा लेकिन जो मैं 5 पॉइंट अगर लिखूं किसी पे वो एक ही सेंटेंस में उन्होंने ऐड कर दिया है तो इसीलिए एनसीईआरटी का जितना भी पॉइंट है पिछली बार 100% एनसीईआरटी से ही क्वेश्चन आया था अनएक्सपेक्टेड कि इस साल भी एनसीईआरटी से ही आएगा सो इट इज बेटर टू रिवाइज one source 10 times but don't go for the 10 books one time and get the one source and revise it many times and that is the better this policy to qualify any exam अब इसमें हम ये भी ऐड कर सकते हैं जैसे क्या कहते हैं कि जैसे अगर तुम कोई कोचिंग कर रहे हो या कोई कोचिंग कर रहा है सेल्फ स्टडी कर रहा है तो जो नोट्स बनाया है अपनी उस नोट को सबसे पहले प्रेफरेंस देना चाहिए टीचर की जो नोट्स है तो और नोट्स को पढ़ने नोट्स में जितने भी क्वेश्चंस हैं वो क्वेश्चन लगाना है सबसे पहले उसके बाद जो हमारा एनसीईआरटी के जो क्वेश्चंस है नीट में एनसीईआरटी के जो सॉल्व अनसॉल्व क्वेश्चन रहते हैं सेम टू सेम नीट के पेपर में एज इट इज़ आ जाते हैं जेई में नहीं आता नीट में आता है एज इट इज़ जेई के लिए तुमको एक्स्ट्रा एफर्ट डालना पड़ेगा एनसीईआरटी तो आनी ही चाहिए लेकिन जेई के लिए तुमको एक्स्ट्रा एफर्ट डालना पड़ेगा बहुत क्वेश्चन प्रैक्टिस करनी पड़ेगी जैसे केमिस्ट्री के लिए जो जेई एडवांस के लिए किताब है वो 2 किताबें हैं जो फेमस हैं एक हो गई तुम्हारी हिमांशु पांडे एक हो गई तुम्हारी MS चौहान कोई सी भी तुम यूज़ कर सकते हो और बाकी फिजिक्स के लिए जो क्या कहते हैं एडवांस की किताब है वो नुमान साहब बताएंगे फिजिक्स के लिए एक्चुअली नीट के लिए क्या है कि एनसीईआरटी टेक्स्ट बुक तो है लेकिन एनसीईआरटी टेक्स्ट बुक का प्रॉब्लम सब मतलब एक एनसीईआरटी टेक्स्ट बुকৰ যেকেইটা প্ৰব্লেম আছে মানে এজ ইট ইজ প্ৰব্লেমটো নাহে প্ৰব্লেমটো কেতিয়াবা মানে তাতে টুইষ্টেড আছে পৰীক্ষাত সহজ হৈ আহে কেতিয়াবা তাতে সহজ আছে পৰীক্ষাত অলপ টুইষ্টেড হৈ আহে তো মই ভাবোঁ ফিজিক্সৰ কাৰণে কি হয় মানে কিছুমান আপোনাৰ ধৰক ৰেফাৰেন্স বুক আছে ৰেফাৰেন্স বুক কেইটা ফ'ল' কৰিব লাগে নহ'লে ধৰক আপোনাৰ কিছুমান কোচিং চেণ্টাৰ আছে কোচিং চেণ্টাৰৰ নিজৰ ষ্টাডি মেটেৰিয়েল থাকে এইটো মানে আপোনাৰ বেছি কনচাইজ হয় বা প্ৰিচাইজ হয় ষ্টুডেণ্টৰ কাৰণে মানে স্যার আপোনালোকে ভিজন 50 তেনেকুৱা ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰে হয় আমি ধৰক মানে ভিজন 50 কি হয় আপোনাৰ পাৰ ষ্টুডেণ্ট 35 বুকলেটছ দিওঁ আৰু 35 বুকলেট অলমোষ্ট এৰাউণ্ড 6-7,000 পেজেছ হয় প্ৰিণ্টেড মেটেৰিয়েল আৰু আপোনাৰ ধৰক এই মানে পুৰা বুকলেটটো চিষ্টেমেটিক হয় লেকচাৰ ৱাইজ সাপোজ লেকচাৰ ৱাইজ প্ৰথমত থিয়ৰি থাকিব তাৰপিছত ক্লাছত কি প্ৰব্লেম কৰিব লাগে সেই প্ৰব্লেমকেইটা টিচাৰসকলে মেণ্টৰসকলে ক্লাছত কৰাই দিব তাৰপিছত ষ্টুডেণ্টৰ ক্লাছত প্ৰেক্টিছ প্ৰব্লেমটো থাকিব তাৰপিছত কি হয় DPP থাকে মানে চব চিষ্টেমেটিকেলি থাকে মানে ডেইলি প্ৰেক্টিছ প্ৰব্লেম তাৰপিছত কি হ'ব যেতিয়া চাপ্টাৰটো শেষ হ'ব চাপ্টাৰটো শেষ হোৱাৰ পিছত মানে আমাৰ মেটেৰিয়েলত প্ৰব্লেমছ থাকে মানে আপোনাৰ কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে মক টেষ্টটো এইটো হয় পিছত তাৰপিছত কি হয় আপোনাৰ ধৰক প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ কেনেকুৱা কুৱেশ্যন আহিছে সেইটো এনেকুৱা থাকে আৰু মক টেষ্টটো কি হয় আপোনাৰ এভৰি ছানডে ধৰক এইটো উইকত ষ্টুডেণ্টে কিমান পঢ়িলে পঢ়ি কেনেকুৱা মানে প্ৰিপেয়াৰ কৰিলে তাৰপিছত কি হয় মানে মেইনটো হয় প্ৰিপেয়াৰেশ্যনৰ টেষ্ট মক টেষ্ট যদি ষ্টুডেণ্টে টেষ্টটো নিদিয়ে তেতিয়া ষ্টুডেণ্টে বুজি নাপাব কিমানখিনি প্ৰিপেয়াৰেশ্যন হ'ল তো এই ভিজন 50 ফালৰ পৰা কিবা অনলাইন কোৰ্চ দিয়া হয় নেকি অনলাইন একচুয়ালি অনলাইন অর ক্যাম্পাস
না মানে অনলাইন কোৰ্সত কি হয় ষ্টুডেণ্টৰ একো লাভ নহয় অনলাইনত মানে ষ্টুডেণ্টৰ মই যেটো দেখিছো টাইমই লছ হয় এতিয়া সাপোজ কোনোবা ষ্টুডেণ্টে মোবাইলত হওক বা ল্যাপটপত হওক এটা মানে ইউটিউবত চেনেল চাই আছে ভিডিঅ' এটা চাই আছে লেকচাৰ এটা যেতিয়া এই লেকচাৰটো চাব যাব কি হ'ব আৰু তিনটা লেকচাৰ পপ আপ হৈ যাব তো ভাবিব এইটো আধা চাই ভাবিব আচ্ছা মই সেইটো চাই লওঁ অলপ তো সেইটো চাই লওঁ বুলি এটাও চোৱা নহয় কিন্তু মানে সেইটো চাই লওঁ তাৰপিছত সেইটো চাই লওঁ তাৰপিছত এনেকুৱা কৰি আপোনাৰ 2 ঘণ্টা 3 ঘণ্টা যায় কিন্তু এটাও মানে চোৱা নহয় মানে প্ৰিপাৰেশ্যন একচুৱেলি কি হয় যেটো কৰিব লাগিছিল সেইটো নহয় ৰেডিমেড বস্তুটো অনলাইনত কি হয় মানে কিছুমান বস্তু আপোনাৰ সহজ বস্তু যাতে ষ্টুডেণ্টে বুজি পায় এইটো মাছ ষ্টুডেণ্টে বুজি পায় তেনেকুৱা দিয়ে কিন্তু পৰীক্ষাটো ইজি বস্তুটো নাহে পৰীক্ষাত যেনেকুৱা আহে তেনেকুৱা যদি অনলাইনত দিয়ে তো ষ্টুডেণ্টে নাচাব সিহঁতৰ ভিউৱাৰশ্বিপটো নহ'ব ঠিক আছে আমি আজি অনুষ্ঠানত উপস্থিত থকা ডক্টৰ সাজিদ ইউসুফ স্যাৰ নমান স্যাৰ শুভাদীপ দত্ত স্যাৰ আতিক স্যাৰ আৰু আমাৰ প্ৰাঞ্জল প্ৰতিম দিহিঙীয়া স্যাৰ আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিজন 50 যি উদ্যোগ লৈছে জলপানীৰ ব্যৱস্থা আছে যিসকল পুৰ এণ্ড মেৰিটিয়াছ ষ্টুডেণ্টছ তেওঁলোকৰ কাৰণে জলপানীৰ ব্যৱস্থা আছে 100% ফ্ৰী পুৱাৰ এণ্ড মেৰিটৰিয়াছৰ কাৰণে 100% ফ্ৰী গতিকে এই সুবিধা ল'ব পাৰে আৰু বিতং তথ্যৰ বাবে আজি আমি অনুষ্ঠানত যিবোৰ কথা ক'ব নোৱাৰিলোঁ আপুনি যদি কিবা জানিব খোজে vision50.org আপুনি ৱেবছাইট খুলি তাত জানিব পাৰে আৰু লগতে ustm.ac.in তো আপুনি সবিশেষ জানিব পাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সন্তানৰ ভাল হওক ভৱিষ্যত ভাল হওক NWT JEE অথবা চিভিল ছাৰ্ভিচৰ পৰীক্ষাত কৃতকাৰ্য হোৱাৰ আপোনাৰ সন্তানৰ যি সপোন সেই সপোনে পূৰ্ণতা পাওক অহা শনিবাৰে নিশা 9:30 বজাত এনেকুৱা এটা বিষয় লৈ আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত থাকিম ভিজন 50 সিদ্ধান্ত অনুষ্ঠানত আজিলৈ বিদায় লৈছোঁ নমস্কাৰ